কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আপুনি যদি শিক্ষাৰ্থী হয় লাৰ্ণাৰ হয় আপোনাৰ বাবে আজিৰ এই বিশেষ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ওপৰতো আমি বিভিন্ন ভিডিঅ' বনাইছোঁ আপোনালোকে এবাৰ আমাৰ চেনেলটো স্ক্ৰল কৰি চাই ল'ব আৰু আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে এনেকুৱা ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো মই অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আপোনালোকৰ মেইন ৱেবছাইটত যেটো ফাৰ্ষ্ট ইণ্টাৰফেচ হয় তাত আপোনালোকে ষ্টুডেণ্ট আইডেণ্টিটি কাৰ্ড ডাউনলোড কৰা অপশ্যনটো প্ৰথম পেজতে যেন ৰাখে তেতিয়া আমাৰ ষ্টুডেণ্টখিনিৰ বাবে সহজ হৈ পৰিব যাতে এনৰোলমেণ্ট নম্বৰটো আমি টাইপ কৰিয়ে ডাউনলোড কৰিব পাৰোঁ এয়াই মোৰ অনুৰোধ গতিকে আজিৰ এই ভিডিঅ'টোত আমি ষ্টেপ বাই ষ্টেপ শিকিম কেনেকৈ আমি ডাউনলোড কৰিব পাৰোঁ ষ্টুডেণ্ট আইডি কাৰ্ডখন এয়া অফিচিয়েল ৱেবছাইট আমি অফিচিয়েল ৱেবছাইটত আহি গ'লোঁ আৰু আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম আৰু ইয়াত অহাৰ পিছত আমি কি কৰিব লাগিব তলৰ ফালে স্ক্ৰল কৰি আহিব লাগিব স্ক্ৰল কৰি যেতিয়া আমি দেখিম আৰু যেতিয়া আমি স্ক্ৰল কৰি অনলাইন এডমিশ্যনত ক্লিক কৰিম ইয়াতে অনলাইন এডমিশ্যনত আমি ক্লিক কৰিম এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে আহিব এডমিশ্যন ফৰ দ্য জানুৱাৰী 2026 ছেশ্যন ইজ ক্ল'জ ইণ্টাৰমিডিয়েট এডমিশ্যন ইয়াত আমি ক্লিক কৰিম যেতিয়া আমি এডমিশ্যন ল'বলৈ যাম যদি আপুনি লাৰ্ণাৰ হয় যদি ছেকেণ্ড ছেমৰ এডমিশ্যন লৈছে ইয়াতে আপুনি আকৌ যাব পাৰে ইয়াতে ধৰক আমি জুলাই 2025ত আমি ক্লিক কৰিম তলৰটো এজন ষ্টুডেণ্টৰ আমি চাম আৰু ইয়াতে আমি ষ্টুডেণ্ট লগ ইন ডিটেইলছত যিটো আমি এডমিশ্যন লোৱাৰ সময়ত আমি মোবাইল নম্বৰৰ পাছৱৰ্ড দিছিলোঁ সেইটো দিব লাগিব আৰু যদি পাহৰিছে মোবাইল নম্বৰটো দি ফৰগট পাছৱৰ্ড কৰিলেও আপুনি পাছৱৰ্ডটো আকৌ পাই যাব বা আপুনি নতুনকৈ পাছৱৰ্ড দিয়া অপশ্যন আহি যাব আৰু ইয়াতে আমি এইখিনি কেলকুলেশ্যন কৰিলোঁ কৰি আমি লগ ইন কৰিম লগ ইন কৰাৰ পিছতে আমাৰ এডমিশ্যন পৰ্টেলটো অ'পেন হ'ব আৰু ইয়াতে মেইন যিটো ইণ্টাৰফেচ ইয়াতে আমি এনেকৈ পাম লগ আউট অপশ্যন এটা দেখিব আপোনালোকে তলত আৰু তাৰে কাষতে আছে কণ্টিনিউ লাৰ্ণিং আমি কণ্টিনিউ লাৰ্ণিঙত যদি ক্লিক কৰি দিওঁ আপোনাৰ সম্পূৰ্ণ গোটেইখিনি ডিটেইলছ ইয়াত আহি যাব মানে আপুনি কিহত এডমিশ্যন লৈছিল গোটেইখিনি আৰু ভিউ ডিটেইলছত ক্লিক কৰি আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে যাব লাগিব ডেছবৰ্ডত গৈ আকৌ কণ্টিনিউ লাৰ্ণিঙত ক্লিক কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখিবলৈ পাব তাত ষ্টুডেণ্ট আইডি কাৰ্ড মানে ডাউনলোড আইডি কাৰ্ড অপশ্যনটো আপোনালোকে দেখিবলৈ পাব তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হ'ব PDF আকাৰত ডাউনলোড হ'ব তাৰপিছত আপোনালোকে PVC কাৰ্ডত উলিয়াই ল'ব 100 টকা বা 50 টকা এটা ল'ব PVC কাৰ্ডত আপোনালোকে আইডি কাৰ্ডটো উলিয়াই ল'ব এইখিনি আৰু সহজ গতিকে পাৰিব আৰু মই ডিটেইলছখিনি হাইড কৰিছোঁ পাৰ্চনেল হয় কনফিডেঞ্চিয়েল হয় থেংক ইউ ছ' মাছ জয় আই অসম জয় জুবিন দা